নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাই আছে DY 365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাদ। BTR নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ হ'ব, সেই ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। এতিয়া তুংগত আছে প্ৰচাৰ অভিযান। দেখা গৈছে BTR বিজেপিৰ ফালৰ পৰা বিশেষ জোৰ দিয়া হৈছে। প্ৰাথমিক অৱস্থাত কোৱা হৈছিল এই যুঁজ মূলতঃ UPPL আৰু BPFৰ মাজত হ'ব, কিয়নো BTR চুক্তিৰ পিছত UPPLৰ সপক্ষে ঢৌ সৃষ্টি হৈছিল। কিন্তু শেহতীয়াভাৱে সমগ্ৰ বিষয়বস্তুত নতুনকৈ এণ্ট্ৰি মাৰিলে বিজেপিয়ে। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলালে। দৈনিক 2-3খনকৈ ৰেলী, পদযাত্ৰা, মটৰচাইকেল ৰেলী, বাইক ৰেলী আদি আয়োজন কৰি এক পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰয়াস কৰিলে আৰু কাৰ্যত কিছু পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। এনে এক পৰিৱেশত হঠাৎ প্ৰতিদ্বন্দ্বিতা যেন সলনি হৈ পৰিছে। প্ৰতিদ্বন্দ্বিতা কেৱল BPF আৰু UPPLৰ মাজত নহয়, সমষ্টি বিশেষে প্ৰতিদ্বন্দ্বিতা UPPL, BJP আৰু BPFৰ মাজত হৈছে। দুই এটা সমষ্টিত এই প্ৰতিদ্বন্দ্বিতাৰ মাজত কংগ্ৰেছ আৰু AIDFও আছে। আৰু নাটকীয়ভাৱে যি হীৰাখৰণীয়াৰ নৱখৰণীয়াৰ দল, সেই দলে যি ধৰণে অনাবৰু দলে প্ৰভাৱ বিস্তাৰ কৰিছিল প্ৰাৰম্ভিকতে, সেই প্ৰভাৱ এতিয়া সন্মুখত অহা নাই যদিও আণ্ডাৰকাৰেণ্ট এতিয়াও তেওঁলোকৰ সপক্ষে কিছু বঁটা আছে বুলি তেওঁলোকে দাবী কৰিছে। সেই পৰিৱেশ পৰিস্থিতি কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম। আমাৰ লগত আজি কোকৰাঝাৰ আৰু ওদালগুৰিৰ পৰা আমাৰ দুজনকৈ সাংবাদিক লাইভ থাকিব, তেওঁলোকৰ সৈতে জনসাধাৰণ থাকিব। আমাৰ লগত এই সমগ্ৰ বিষয়বস্তুৰ সৈতে জড়িত দুজন ব্যক্তি আছে। এজন আছে বিশ্বজিৎ ৰায়। বিশ্বজিৎ ৰায় কংগ্ৰেছৰ সৈতে জড়িত আছিল, কিন্তু শেহতীয়াভাৱে বিশ্বজিৎ ৰায় কংগ্ৰেছ ত্যাগ কৰিছে। কিন্তু এতিয়াও বিশ্বজিৎ ৰায় কোনো বিজেপিত যোগদান কৰা নাই। আৰু এজন আমাৰ লগত আছে UPPLৰ ছেক্ৰেটাৰী কামাল আজাদ। কামাল আজাদ আমাৰ মাজত আছে, UPPLৰ ছেক্ৰেটাৰী। BPFৰ কোনো প্ৰতিনিধি ইয়াত নাই, কংগ্ৰেছৰ ইয়াত কোনো প্ৰতিনিধি উপস্থিত নাই, কিন্তু তেওঁলোকৰ লগত থকা প্ৰতিনিধি সাংবাদিকৰ লগত নিশ্চয় আমি দেখাম। আমি প্ৰথমেই দিব্যৰ ওচৰত যাব বিচাৰিছোঁ। দিব্য ওদালগুৰিত উপস্থিত আছে আৰু আমি দিব্যৰ ওচৰলৈ যাব বিচাৰিম। আৰু লগতে দৰ্শকক জ্ঞাত তথ্য জনাওঁ, অনুপম চক্ৰৱৰ্তী উপস্থিত আছে কোকৰাঝাৰত। অনুপম চক্ৰৱৰ্তীৰ ওচৰলৈ যাবলৈ চেষ্টা চলাম। আমি দেখা পাইছোঁ দিব্য ওদালগুৰিত আছে। মই দিব্যৰ ওচৰলৈ যাব বিচাৰিম। প্ৰথমে দিব্য, ওদালগুৰিৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা? বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত ৰেলী চলাইছে আৰু ওদালগুৰিত দেখা গৈছিল পূৰ্বে BPFৰ যথেষ্ট শক্তি আছিল। আজিৰ তাৰিখত পৰিৱেশ পৰিস্থিতি কেনেকুৱা? দিব্যক সম্পূৰ্ণৰূপে দেখুৱাবলৈ অনুৰোধ জনোৱা হ'ল। হয়, অতনুভে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিহেতু আৰু মাত্ৰ 2টা দিন আছে ওদালগুৰিত যি BTC নিৰ্বাচন হ'ব, ওদালগুৰি আৰু বাক্সাত, তেনে পৰিৱেশত দেখিবলৈ পোৱা গৈছিল যে ইয়াত বিজেপিৰ হাই প্ৰফাইল নেতা আহিছিলে। হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহিছে, বা লগতে নিতৌ CMও ইয়ালৈ আহি আছে। দেখিবলৈ পোৱা গৈছে বৃহৎ বাইক ৰেলীও ইয়াত আয়োজন কৰা হৈছে, পদযাত্ৰাও ইয়াত আয়োজন কৰা হৈছে। কিন্তু BTCৰ ৰাইজে কি কয়, যি দল সংগঠন আছে তেওঁলোকে কি কয়, আচলতে কাক বিচাৰিছে তেওঁলোকে, কেনেকুৱা ধৰণৰ আশা তেওঁলোকৰ, সেই জানিবলৈ মই পোনে যিসকল লোক আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আশা মানে এতিয়া এটা পৰিৱৰ্তনৰ ঢৌ যে বলিছে ইয়াত, সেইটো আমি দেখিবলৈ পাইছোঁ। যিহেতু মই এজ এ গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি, আমি যিহেতু বৰ্তমান এটা পৰিৱৰ্তন ঢৌ বিচাৰি আমিও ওদালগুৰি জিলাত গোৰ্খা ছাত্ৰ সন্থাই আমি এপছু সমৰ্থিত পাৰ্টিক আমি এবাৰ সমৰ্থন জনালোঁ আৰু আমিও পৰিৱৰ্তন বিচাৰিছোঁ। হয়, সময়ত গম পোৱা যাব আচলতে কি হ'ব, কাৰ চৰকাৰ হ'ব। কিন্তু আন বহু লোক আছে, মই তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম। বিগত সময়ত দেখিবলৈ পোৱা গ'ল BTCবাসী ৰাইজে বহু সমস্যাত জড়িত হৈ আছিলে, বহু উন্নয়নৰ কথা কোৱা হৈছিলে, আৰু বৰ্তমান সময়ত বিভিন্ন দল সংগঠনেও কিন্তু ইয়াক চমক সৃষ্টি কৰিবৰ কাৰণে দেখিবলৈ পোৱা গৈছে। ৰাইজে কি বিচাৰিছে, আপোনালোকে কি বিচাৰিছে, কেনেকুৱা ধৰণৰ আশা এইবাৰ? নহয়, BTC অঞ্চলত বসবাস কৰা ৰাইজেৰ আমাৰ আজি 17টা বছৰে আমি এটা শ্লোগানতে আমি থাকিলোঁ। আমাৰ এটাই দাবী, আমি BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ, সম উন্নয়নৰ লগতে ৰাজনীতিক ক্ষেত্ৰতে হওক, নিযুক্তিৰ ক্ষেত্ৰতে হওক আমি বঞ্চিত হৈ আহিছোঁ। আৰু আমি পৰৱৰ্তী দিনত আমি আশা কৰিছোঁ যি চৰকাৰে নাহক কিয় প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই লৈ এই ওদালগুৰিখনৰ উন্নয়ন হোৱাটো আমি বিচাৰিছোঁ। আমি উন্নয়ন বিৰোধিতা আমি কৰা নাই, আৰু আমি বিচাৰিছোঁ যিয়ে এই চৰকাৰ গঠন নকৰক কিয় সেই সম অধিকাৰ, সম উন্নয়নৰ লগতে নিযুক্তি, ৰাজনীতিক ক্ষেত্ৰত বিশেষকৈ আমাৰ অসমীয়া ভাষীক আমাক যাতে গুৰুত্ব প্ৰদান কৰে, এই আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ ইয়াতে হয় বহুত আমি দেখিবলৈ পালোঁ
বিভিন্ন ধৰণৰ ৰাজনীতিক পালি নেতাৰ ইয়াতে আগমন আমি দেখি পাইছোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আপোনালোকে দেখিবলৈ পাইছে য'তে নিৰ্বাচনী সভাত যিসমূহ হাই প্ৰফাইল নেতা গৈছে তাতে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু আমি প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ অনাগত দিনতো আমি কৰি যাম আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ আজি 17টা বছৰ ক'ত আছিল এইবোৰ নেতা বিটিএডি অঞ্চলত সম অধিকাৰ সম উন্নয়নক লৈ এটা বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা ইয়াতে হৈ গৈছে তেনে পৰিপ্ৰেক্ষিতত এই হাই প্ৰফাইল নেতাসকলে আমাৰ ৰাইজৰ খবৰ ল'বলৈ এদিনো অহা নাছিল কিন্তু ইলেকশ্যনৰ সময়ত তেখেতসকলে যিটো ফটা ঢোল বজাবলৈ ইয়াতে আহিছে ইয়াক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আমি সদৌ অসম ছাত্ৰ সন্থাই ওদালগুৰি জিলা সমিতিয়ে আমি তীব্ৰভাৱে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু আগন্তুক দিনতো আমি ইয়াৰ প্ৰতিবাদ আমি কৰি যাম মোৰ লগত আমাৰ ব্যুৰো আছে গুণজিত দা আছে তেওঁ গোটেই সমষ্টিটো কেইবাদিন ধৰি ঘূৰি আছে আৰু গোটেই যদি চোৱা যায় বহুতে বহু দাবী কৰিছে বিভিন্ন সমষ্টি আছে বিভিন্ন পিছপৰা 10টা সমষ্টি ইয়াত আছে পিছপৰা অঞ্চলো আছে কি দেখিছে ৰাইজে কি বিচাৰিছে আপুনি কেনেকুৱা ধৰণৰ হয় ওদালগুৰি জিলাখনত মুঠ 10টাকৈ সমষ্টি আৰু এই 10টাকৈ সমষ্টিত বিভিন্ন দলে প্ৰতিযোগিতা নামিছে নিৰ্বাচনী যুঁজত নামিছে আৰু বিশেষকৈ এইবাৰ ক'ব লাগে যে BPF যিটো সাহসীয়া দল আছিল তেওঁলোকেও 10টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছে UPPL 10টা সমষ্টিত কৰিছে ঠিক তেনেকৈ BJP কৰিছে আৰু সৰু বৰ বিভিন্ন ধৰণৰ দল আছে গতিকে এই জিলাখনত ওদালগুৰি মহকুমা দুটাকৈ মহকুমা ওদালগুৰি মহকুমা আৰু ভেৰগাঁও মহকুমা পৃথকে যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে তাত দেখিবলৈ গৈছে যে BPF দল এবাৰ সঁচাকৈ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ঠিক এনেকৈ আছু এই কি কয় এপছু আৰু NDFBৰ যিটো পৃষ্ঠপোষকতাত গঠন হৈছিল UPPL দল আৰু UPPL দলেও এক প্ৰত্যাহ্বান হিচাপে আগবাঢ়ি আহিছে ঠিক এনেকৈ BJP নতুনকৈ এবাৰ BJP এক জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও দেখাত যোৱাৰ সক্ষম হৈছে যদিও আচলতে ভিতৰত তেওঁলোকৰ কেনেকুৱা এটা স্থিতি হৈছে এতিয়াও পিকচাৰ হোৱা নাই ওলাই অহা নাই আৰু সামগ্ৰিকভাৱে ওদালগুৰিত এক তীব্ৰ এটা প্ৰতিদ্বন্দ্বিতা এই তিনিটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাটো মানে স্বাভাৱিক হৈ পৰিছে হয় আজি কিন্তু দেখিবলৈ পোৱা গৈছে দিব্য মই আপোনাৰ ওচৰলৈ গৈ আছোঁ দিব্য মই আপোনাৰ ওচৰত যাম আপুনি অনুগ্ৰহ কৰি অকণমান ৰখক বিশ্বজিৎ ৰায় আপুনি কংগ্ৰেছৰ লগত আছিল কংগ্ৰেছ ত্যাগ কৰিলে দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত আপুনি যোৱাৰ কাৰণে অভিযোগ উত্থাপন হ'ল আপোনাক চৌকছ জাৰি কৰাৰ কথা ক'লে এনে বছৰ আপুনি পদত্যাগ কৰিলে কি হৈ আছে আপুনি কি আপোনালোকে এতিয়া দেখোন আহ্বান জনাই আছে কুচৰাজবংশী জনসাধাৰণক BPFক ভোট দিবলৈ আৰু নহ'লে UPPLক ভোট দিবলৈ কি ইয়াৰ উদ্দেশ্য কি তাৰমানে কি কুচৰাজবংশী জনতাক কিয় আহ্বান জনাইছে কিয় জনাইছে আচ্ছা প্ৰথম কথা যোৱা 17টা বছৰ আগ্ৰামা নেতৃত্বাধীন BPFে বিদেশী চৰকাৰ চলাই আছে আৰু নিৰ্বাচিত হিচাপে তেওঁ 15 বছৰ কাৰ্যকাল কৰিল আগৰ 2 বছৰ তেওঁ ইণ্টাৰিম কাউন্সিলৰ আছিল আৰু যোৱা 15 বছৰে তেওঁ সমমৰ্যাদা সম অধিকাৰ সম বিকাশৰ নামত BTC অঞ্চলত যি ধৰণৰ কাৰ্যকলাপ কৰিছে সেই কথাটো আজি BTCবাসী ৰাইজে জানে আজি BTCৰ অস্ত্ৰৰ ঝঞ্ঝনিটো নাইকিয়া হ'ল জম্বনিকা পৰিল আগত আমি মুক্তভাৱে ভোট দিব পৰা নাছিলোঁ বেলট পেপাৰবিলাক আনে কাঢ়ি লৈ ভোটদান কৰিছিল আৰু গণতান্ত্ৰিক ব্যৱস্থাটো ক'ব গ'লে BTCত নাছিল কিন্তু যোৱাবাৰ আগৰ যিটো লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত যেতিয়া হীৰা-হৰিণা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু তাত থকা ক্ষোভিত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যে ভাৰতবৰ্ষৰ ভিতৰতে বিপুল সংখ্যক ভোটদান কৰি তেওঁক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোগদান কৰিছিল আৰু মই ভাবোঁ সেইটোৱে BTC অঞ্চলৰ এটা যোগাত্মক আৰু এটা টাৰ্ণিং পইণ্ট যে এতিয়া সকলোৱে গণতান্ত্ৰিক তেওঁলোকৰ মতদানটো ভোটদানটো দিবৰ কাৰণে মুক্ত হৈ ওলাইছে আৰু এতিয়া তাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে নিজৰ ভালপোৱা ৰাজনৈতিক দলত তেওঁলোকে আঁকোৱালি লৈছে বা সেই দলবিলাকৰ লগত সংস্পৃষ্ট হৈ পৰিছে মই প্ৰথম কথাটো হ'ল যে কুচৰাজবংশী জাতীয় মহাসভাই আজি আমি এক সংবাদমেল আয়োজন কৰি আমি বৰ্তমান প্ৰথম ফেজৰ নিৰ্বাচনত আমি BJPৰ 17টা আৰু UPPLক আমি 7টা সমষ্টিত আমি মুক্ত আমি সমৰ্থন কৰিছোঁ আৰু কুচৰাজবংশী জনসাধাৰণকো আমি BTCৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমি আহ্বান কৰা সমষ্টিকেইটাত ভোটদান দিবৰ কাৰণে অনুৰোধ কৰিছোঁ যে কথাটো হ'ল কি আপোনালোকে BPF কেইটামান সমষ্টি বাছি দিছে নহ'লে ক্ষমা কৰিব UPPLক বাছি দিছে নহ'লে BJP বাছি দিয়া নাই নহ'লে বুলি কোৱা নাই আমি যিকেইটা সমষ্টিত BJPক দিছোঁ সেইকেইটাত UPL নাই আৰু UPPL যিকেইটা সমষ্টিত আমি সমৰ্থন কৰিছোঁ তাত মানে BJPৰ প্ৰাৰ্থীটো নাই BJP বা UPL দুইটা একেটা পাৰ্টিয়ে নেকি আচলতে নাই নহয় BJP আৰু UPPL বেলেগ বেলেগ পাৰ্টি আমি কৈছোঁ আমাৰ কথাটো গ'ল চাওক আমি কৈছোঁ যে BTCৰ পৰিৱৰ্তন আজি প্ৰত্যেকটো ৰাজনৈতিক দলে BTCত গৈ যে আমাৰ মেজৰিটিত গভৰ্ণমেণ্ট হ'ব এই কথাটো কৈছে কিন্তু আমি সেই অঞ্চলৰ বাসিন্দা আছোঁ মই সেই অঞ্চলৰ
বাসিন্দা হিচাপে মই ক'ব অভিযোগ পাৰোঁ আহিছে, যিটো- যে কোনো এটা ৰাষ্ট্ৰীয় দলেই একক সংগ্ৰহ লাভ কৰি বিদেশী চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে যিহেতুকে কোনো এটা ৰাষ্ট্ৰীয় দলে মানে সংখ্যাগৰিষ্ঠতা নাপায় যে আন আন দলৰ মানে সহযোগত চৰকাৰ গঠন কৰিব লাগিব আৰু এই মুহূৰ্তত যিহেতুকে কছাৰী জনগোষ্ঠীৰ জনজাতিকৰণ বা কমতাবৰ ৰাজ্যৰ দাবী আন আন সমস্যাবিলাক সমাধান ক্ষেত্ৰত বিজেপি চৰকাৰে ইতিবাচক পদক্ষেপ লৈছে আৰু আমি ভৱিষ্যত কছাৰীমুখীসকলক সেই অঞ্চলত ৰাষ্ট্ৰীয়ভাৱে আমি প্ৰাসংগিক হোৱাৰ স্বাৰ্থত আমি এইবাৰ বিদেশী নিৰ্বাচনত আমি ঠিক আছে, অনুৰূপভাৱে আমি কেইটামান UPPL আমি কথা পাতিছোঁ আমি পৰিষদৰ নিৰ্বাচনৰ আগত আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি কথা পাতিছিলোঁ হাগ্ৰামাৰ লগত একেধৰণৰ আমি কথা পাতিছোঁ কিন্তু তেওঁৰ চিৰাচৰিত যিটো বেজ্ঞানবক যিটো কথা যে আছে হ'ব এনেকুৱা একো নাই তেনেকুৱা ধৰণৰ তেওঁ চিৰিয়াছ কথা আমাক নাপাতিলে আৰু আমি দেখিলোঁ যে হাগ্ৰামৰ মহিলাৰে এটা সময়ত কছাৰীক জনজাতিকৰণ কৰিব লাগে বুলি লিখিতভাৱে পত্ৰ দিলে আনহাতে 2019 চনত যেতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিলে তেওঁ দিল্লীত গৈ বিৰোধিতা কৰিলে যাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মন্ত্ৰগোট গঠন কৰিব লাগে এইটো প্ৰমাণ যে হাগ্ৰামৰ মহিলাৰে সন্মুখেৰে মৰম কৰি পিছফালে দি আমাক চুৰি মাৰা এটা দল গতিকে সেই দলটোক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে এতিয়া বিটিচিত যিহেতুকে এটা পৰিৱৰ্তনৰ জোৱাৰ আহিছে আৰু এই কথাটো স্পষ্ট যে প্ৰমোদ বৰাই যিমানে কথা নকয় UPPL যিমানে নকওক তেওঁলোকেও যে একক সংখ্যাগৰিষ্ঠতা মানে লাভ কৰি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো স্পষ্ট কাৰণ বিগত সময়ছোৱাত যদিও UPPL নাছিল কিন্তু আগত PCDR বা আগত আপচুৰ নেতৃত্বতেই কিন্তু বিদেশী নিৰ্বাচন কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ কোকৰাঝাৰত আমাৰ অনুপম চক্ৰৱৰ্তী উপস্থিত আছে অনুপম চক্ৰৱৰ্তী মই আপোনাৰ ওচৰত যাব বিচাৰিছোঁ এইবাৰ এটা ডাঙৰ ইছ্যু এটা হৈছে বিশেষকৈ BPFৰ ফালৰ পৰা ডাঙৰ ইছ্যু এটা কৰিছে BTR চুক্তি যে BTR চুক্তিখন যদিহে কাৰ্যকৰী কৰা হয় তেনেহ'লে আখৰে আখৰে পালন কৰিম বুলি প্ৰমোদ বৰুৱাই কৈছে কিন্তু BTR চুক্তিৰ 7 নম্বৰ এটা অনুচ্ছেদত কোৱা হৈছে যে BTRৰ ভূমিৰ ওপৰত অধিকাৰ বড়ো জনসাধাৰণৰ আৰু জনজাতি থাকিব বুলি কোৱা হৈছে তাক BPFে ইছ্যু হিচাপে লৈছে সেই ইছ্যুটো লৈ BPF নেতৃত্বই কি কয় আপোনাৰ তাত কিবা তথ্য আছে নেকি নিশ্চয় অতনু ভূঞা মই উপস্থিত আছোঁ কোকৰাঝাৰত আৰু আমি সকলোৱে জানো কোকৰাঝাৰৰ চিৰাঙত মুঠ 12টা সমষ্টি কোকৰাঝাৰত 9টা সমষ্টি চিৰাঙত মই পোনপ্ৰথমে যিহেতু ষ্টুডিঅ'ত BPFৰ কোনো প্ৰতিনিধি নাই মই BPFৰ এগৰাকী সমৰ্থকৰ পৰা পোনপ্ৰথমে জানি ল'ব বিচাৰিছোঁ কেনেধৰণৰ প্ৰত্যাহ্বানৰ আপোনালোকে মুখামুখি হৈছে আমি জনামতে যথেষ্ট প্ৰত্যাহ্বান আপোনালোকৰ আছে BPFৰ এগৰাকী জ্যেষ্ঠ প্ৰতিনিধি হিচাপে কি কয় আমার তেনেকুৱা প্ৰত্যাহ্বান নাই আমাৰতো একচুৱেলি আমাৰ যিমান জাতীয় সংগঠনবিলাক আছে মানে নেপালী হোক বাঙালী হোক হিন্দীভাষী হোক যিমান সংগঠন আছে আদিবাসী বা ৰাজবংশী মুছলিম সমুদায় আছে আমাৰ তেওঁলোকে আমাক অপেনলি ছাপোৰ্ট কৰি আছে আৰু আমাৰ এনেকুৱা পৰিস্থিতি নহয় যে আমি বাহিৰত ওলাই যাম বা হাৰি যাম আমাৰ পৰিস্থিতি এনেকুৱা আমি 25+ টাৰ্গেট লৈছোঁ আমি 25+ পামেই তাৰ ওপৰত আমি কিমানখিনি পাওঁ এইটো আমাৰ বোনাছ কিন্তু আমি 25খন পাম আমাৰ কোকৰাঝাৰ আছে কোকৰাঝাৰত আমি 8খন সিট একদম 100% জিতিম তাৰপিছত চিৰাং আছে চিৰাঙত আমাৰ 4টা সিট কনফাৰ্ম হৈ আছে বাস্কা ওদালগুৰি আছে আমি তেনেকুৱা লৈ আমাৰ 25টা সিট যেনে তেনে হ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে এইটোৰ কাৰণে আপোনালোকৰ এটা ডাঙৰ প্ৰত্যাহ্বান হোৱা নাই নে এতিয়াও নাই তেনেকুৱা কম্পিটিশ্যন নহয় এতিয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ এগেইনষ্টত আমি একো নকওঁ তেওঁলোকৰো অধিকাৰ আছে তেওঁলোকে নিজৰ কেম্পেইনিংটো কৰিছে আমি আমাৰ কেম্পেইনিং কৰি আছোঁ এতিয়া কোনে কোনফালে ভোট দিয়ে এইটো যেতিয়া ভোট হ'ব এই সময় বুজা যাব কিন্তু আমাৰ ভোটটো ইনটেক্ট BPFৰ ভোট ইনটেক্ট এইটো এইফাল নহয় আৰু যিমান জাতি জনগোষ্ঠী আছে আমাৰ ইয়াত সব জাতি জনগোষ্ঠীয়ে আমাক BPF পাৰ্টিক ছাপোৰ্ট কৰি আছে আমাৰ নিশ্চিন্ত আমি একদম যে আমি ফুল মেজৰিটি লৈ অনুপম চক্ৰৱৰ্তী মই জানিব বিচাৰিম তেওঁলোকে কৈছে আমাৰ ভোট ইনটেক্ট আছে প্ৰশ্ন হৈছে বিজেপিৰ নতুনকৈ আগমনৰ হোৱাৰ লগে লগে BPFৰ ভোট বেংকত আঘাত হোৱা নাই নেকি অনা অসমীয়া ভোট ক্ষমা কৰিব অনা বড়ো যি ভোট BPFৰ লগত আছিল সেই ভোট বিভাজিত হৈ বিজেপি কিছু পৰিমাণে লাভান্বিত হৈছে BPF ক্ষতিগ্ৰস্ত হোৱা নাই নেকি ষ্টুডিঅ'ৰ পৰা অতনু ভূঞা আপোনাক প্ৰশ্ন কৰিছে প্ৰশ্নটো এনেকুৱা আপুনি কৈছে যে আপোনালোকৰ ভোটাৰ ঠিকে আছে কিন্তু বিজেপি গমন হোৱাৰ লগে লগে যিখিনি অনাবড়ো মানুহৰ মাজত যিটো এটা ভেদ বিভেদ সোমাই গৈছে সেইটোৱে কি আপোনালোকক ক্ষতি কৰা নাই নাই আমাৰ তেনেকুৱা ক্ষতি নকৰে 2-4% ক্ষতি কৰিলে আমাৰ তেনেকুৱা হেৰি নহয় ক্ষতি নহয় 2-4% ভোট এইফালে 2-4% হ'লেও আপোনালোকৰ ক্ষতি হ'ব সেইটো মানে এইটো হ'ব পাৰে কাৰণ যেতিয়া আমাৰ ইমান ডাঙৰ লিডাৰ ফিল্ডত ওলাইছে তেতিয়াহ'লে অলপ চলপ মানুহ এইফাল যাব পাৰে
কিন্তু আমাৰ যে 2-4% হ'ব তাৰ কাৰণে অলপ ওলট পালট ছবি হৈ যাব পাৰে আপুনি আশা কৰাতকৈ বেলেগ হৈ যাব পাৰে নাই নহ'ব এইটো আমাৰ যেনেকুৱা ডিফাৰেঞ্চ আছে ভোটৰ প্ৰত্যেকটা পাৰ্টিৰ লগত আমাৰ কোনো অসুবিধা নহয় আমাৰ পাৰ্টি ফুল মেজৰিটি মোৰ দেন 50% ভোট লৈ আমি ইয়াত চৰকাৰ বনাম হয় অনুপম মই আপোনাৰ ওচৰলৈ যাম অনুপম মই আপোনাৰ ওচৰলৈ যাম অনুপম মই আপোনাৰ ওচৰলৈ যাম মই গৈ আছোঁ অলপ ৰখক ষ্টুডিঅ'ত UPPLৰ প্ৰতিনিধি আছে তেওঁলোকৰ ছেক্ৰেটাৰী আছে কামাল আজাদ ডাঙৰীয়া যে সমগ্ৰ প্ৰক্ৰিয়াটো দেখা গৈছে যে এতিয়া যি গ্ৰাউণ্ড ৰিপৰ্ট আহিছে UPPLৰ স্থিতি যথেষ্ট শক্তিশালী আছিল প্ৰথম অৱস্থাত UPPLৰ সপক্ষে বঁটা বৈছিল বুলি কৈছে বিজেপিৰ আগমনৰ লগে লগে ক'ৰবাত UPPL ক্ষতিগ্ৰস্ত হৈছে ক'ৰবাত বিজেপিৰ আগমনৰ লগে লগে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে অৰ্থাৎ প্ৰথম অৱস্থাত BPF আৰু UPPLৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কোৱা হৈছিল কিন্তু বিজেপি সোমাই দুই পক্ষ কিছু ক্ষতি কৰিছে আপোনালোকে কি দেখিছে আচ্ছা অতনুদা মই আৰম্ভণিতে আপোনাক এটা কথা কৈ ল'ব খোজোঁ যে আজি BTC-বাসী বা BTR-বাসীৰ কাৰণে আজি অত্যন্ত সুখৰ এটা খবৰ আছে সেইটো হ'ল হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰেদি BTC অঞ্চলত যি অপশাসন আৰু দুৰ্নীতি কৰিলে এই গোটেইখিনি সাঙুৰি এই জব কাৰ্ডৰ কেলেংকাৰী হওক সেয়া আপোনাৰ সাপ্লাই কেলেংকাৰী হওক সেয়া আপোনাৰ কোকৰাঝাৰৰ ৱাটাৰ সাপ্লাই কেলেংকাৰী হওক এই গোটেইখিনি দুৰ্নীতি সামৰি মানে হাতী মাৰি ভুৰুকাত ভৰুৱাৰ নিচিনাকে এটা PIL আজি প্ৰথম শুনানি আজি উচ্চ ন্যায়ালয়ত আজি কৰা হৈছে আৰু আশা কৰোঁ এই ন্যায়িক প্ৰক্ৰিয়া যিটো এতিয়া আৰম্ভ হ'ল এই ন্যায়িক প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব আৰু সুচাৰুৰূপে যেতিয়া তদন্ত হ'ব তেতিয়াহ'লে সমগ্ৰ দুৰ্নীতিৰ নায়ক যিমান BPF নেতা আছে কৰ্মী আছে লগতে VCDC চেয়াৰমেন আছে লগতে TCLCC চেয়াৰমেন আছে ইঞ্জিনিয়াৰ BDO যিমানেই দুৰ্নীতিগ্ৰস্ত মানুহ আছে ইনভেষ্টিগেশ্যন হোৱাৰ পিছত তেওঁলোকে আইনী প্ৰক্ৰিয়াত শাস্তি লাভ কৰিব বুলি BTR-বাসীয়ে আশা কৰিব পাৰে এইটো হ'ল প্ৰথম কথা লগতে এতিয়া যিটো আমাৰ হেৰি চলি আছে বিজেপিৰ আগমনে আমাক বিশেষ একো প্ৰভাৱ পেলাব পৰা নাই আমাৰ এতিয়াও ইনটেক্ট আছে আমাৰ যিটো লেভেলত আপোনাৰ পাৰ্টি বা সংগঠন আগবাঢ়িছে আপোনাৰ আমাৰ পেজ হেড লেভেললৈকে গৈছে আমাৰ বুথ লেভেল বহুত ষ্ট্ৰং হৈছে এটা বুথত আমাৰ 150কে মেম্বাৰ আছে পেজ হেড লেভেললৈকে আমি গৈছোঁ এতিয়ালৈকে আমাৰ 14 লাখ সদস্য UPPL দল যোগদান কৰিছে 40টা সমষ্টিতে আমি খুব শক্তিশালী ৰূপে আমি প্ৰতিযোগিতাত নামিছোঁ যদি কণ্টেষ্ট হয় আমাৰ লগত যিকোনো দলেই নহওক সেয়া BPF-এ হওক সেয়া BJP হওক বা সেয়া যি দলেই নহওক কণ্টেষ্ট হ'লে UPPLৰ লগতে হ'ব আৰু UPPL দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব আটাইকেইটা দলৰ লগতে মই দিব্যৰ ওচৰলৈ যাম দিব্য ওদালগুৰিত মূলতঃ প্ৰতিদ্বন্দ্বিতা কি হৈছে গুণজিতো আছে অন্যান্য লোকসকলো আছে ওদালগুৰিত প্ৰতিদ্বন্দ্বিতা কাৰ মাজত হৈছে BJP UPPL আৰু BPF-ৰ মাজত নে পোনে BPF বনাম BJPৰ মাজত কি কয় তাত কাৰ প্ৰতিদ্বন্দ্বিতা চলিছে সমষ্টি কেইটাত ওদালগুৰিৰ আটাইকেইটা সমষ্টিত বোধহয় 10টা সমষ্টি আছে হয় মোৰ লগত কেইবাটাও দলৰ প্ৰতিনিধি আছে মোৰ লগত সৈতে কোন দলৰ প্ৰতিনিধি কি কয় YCP আছে ৰাজনৈতিক দলৰ প্ৰতিনিধি কোন আছে মোৰ লগত BPF-ৰ প্ৰতিনিধি আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম BPF-ৰ প্ৰতিনিধি আছে এইবাৰ আচলতে দেখিবলৈ পোৱা গৈছে UPPL আহিছে আৰু যথেষ্ট শক্তিশালী বুলি কোৱা হৈছে এইবাৰ BTC-ত বিশেষকৈ যদি চোৱা যায় ওদালগুৰিত কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বৰ্তমানলৈকে আমি যিটো প্ৰচাৰ আমি চলাই আছিলোঁ BPF-ৰ ফালে অন দি বিহাফ অফ ভৈৰৱকুণ্ড 38 নং ভৈৰৱকুণ্ড কেণ্ডিডেট আমাৰ পেমাৰী ছাৰ এই ক্ষেত্ৰত আমি কেম্পেইনিং জোৰদাৰ আমি চলাইছোঁ যিহেতু আমি 10টা সমষ্টিৰ পৰা আমি 10টাই জিকিম বুলি আমি 100% চিয়'ৰ কাৰ লগত হ'ব মূল প্ৰতিদ্বন্দ্বী কোন হ'ব যিহেতু আমি ফাৰ্ষ্টত আমি বহুতখিনি বিবেচনা কৰি পেলাই আমি যোনটো আমাৰ পাৰ্টিখন আমাৰ প্ৰচাৰ চলাইছিলোঁ এই হিচাপে এতিয়া আমি পাৰ্টি ৱাইজ হিচাপে আমি ষ্ট্ৰঙে আছোঁ এজ এ অল আমাৰ প্ৰতিদ্বন্দ্বী কোনেও নাই এনেকৈ আমি কোনো পাৰ্টিৰ লগত আমি কম্পিটিট কৰিব আমি লৈ যোৱা নাই আমাৰ যিটো পাৰ্টি আমাৰ ষ্ট্ৰং আমি জিকিম আমাৰ লগত UPPL-ৰ প্ৰতিনিধি আহি উপস্থিত হৈছে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব BPF-এ কৈছে কোনো প্ৰতিদ্বন্দ্বী নাই এতিয়া মূল প্ৰতিদ্বন্দ্বী আমাৰ হ'ব এতিয়া BPF-এ আমাৰ হেৰিত মূল প্ৰতিদ্বন্দ্বী BJP যেনেধৰণে প্ৰচাৰ চলিছে তেওঁলোকে হিচাপত আহি নাই BJP খুব বেছি সিহঁতৰ সাংগঠনিক ভেটি শক্তিশালী নহয় ওদালগুৰিত গতিকে BJPৰ সিমান এটা হেৰিটো নাহিব
BPFৰ যিখিনি বড়ো ভোট সেইখিনি UPPLলৈ ট্ৰেন্সফাৰ হ'ব বুলি আশা কৰে নিশ্চয় নিশ্চয় হ'ব মোৰ লগত দল সংগঠনৰ প্ৰতিনিধি আছে আচলতে তেওঁলোকে দাবী কৰি আছে যে BPF বা UPPLৰ কথা কোৱা হৈছে আপোনালোকে কি দেখিছে যিহেতু আপোনালোকে দীৰ্ঘদিন ধৰি দেখি আছোঁ আমি আপোনালোকে প্ৰতিবাদো কৰিছে বা বিভিন্ন ধৰণৰ বিৰোধিতাও কৰি আছে তেনেধৰণে নিৰ্বাচন আহিছে এইবাৰ আপোনালোকে কি আশা কৰিছে তেওঁলোকে কোৱাৰ দৰে নিৰ্বাচনী সমীকৰণ তেনেধৰণেই হ'বনে চাওক এই নিৰ্বাচনী বতৰ ওদালগুৰি বা গৰম হৈ উঠিছে গতিকে আমি জাতীয় সংগঠন হিচাপে আমি সকলো সময়তে আমাৰ এটা চৰিত্ৰ আছে আঞ্চলিকতাত আমি বিশ্বাস কৰোঁ গতিকে ৰাষ্ট্ৰীয়তাবাদত আমি বিশ্বাসেই নকৰোঁ প্ৰতিদ্বন্দ্বিতা আমাৰ ইয়াত এই আগৰ তুলনাত হ'ব যেন আমাৰ অনুমান হৈছে গতিকে যি দলৰ নেতাবিলাকে দাবী কৰি আছে যে আমিয়ে জিকিম কিন্তু ৰাইজে বিবেক ভোট দিব উন্নয়ন কাৰ কেনেকৈ হৈছে বা আমাৰ নাগৰিকৰ সুৰক্ষা কেনেকৈ ধৰণে হ'ব কাক দিলে হ'ব এইটো গতিকে আমি ৰাইজক আহ্বান জনাম যে আপোনালোকে খুব সুস্থ মগজুৰে ভাবি চিন্তি বিবেক ভোট দিয়ক হয় BPFে কৈছে আমি চৰকাৰ কৰিম BJPয়ে কৈছে আমি কৰিম হয় দিব্য মই আপোনাৰ ওচৰলৈ যাম মই দিব্যৰ ওচৰলৈ যাম মই বিশ্বজিৎ ৰায়ৰ ওচৰত পুনৰ যাব বিচাৰিছোঁ যে এই মুহূৰ্তত আন এক প্ৰশ্ন উত্থাপন হৈছে UPPLৰ প্ৰসংগ উত্থাপন হৈছে UPPLৰ লগত এতিয়া BJPৰ যে আগমন ঘটিছে বহুতে কৈছে BJPয়ে মূলতঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই BPFৰ ভোট বেংক ভাঙি UPPLক সহায় কৰিবলৈ প্ৰয়াস কৰিছিল আৰু এতিয়াও BTC এৰিয়াত BJP সাংগঠনিকভাৱে ইমান শক্তিশালী নহয় গতিকে BJPয়ে যিমান আসন পাব তাতকৈ BJPয়ে ভোট ভাঙি UPPLক সহায় কৰিব এনে ধাৰণা কোৱা হৈছে আপোনালোকে তেনেকৈ ভাবে নাই মই তেনেকুৱাকৈ নাভাবোঁ কিন্তু আপোনালোকে জানে যে বিগত সময়ছোৱাত বিশেষকৈ BDCত পৰিষদৰ যিকেইটা বিধানসভা সমষ্টি আছে আৰু সেই সময়ত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ লগত BPFৰ এটা মিত্ৰজোঁট আছিল আৰু মিত্ৰজোঁট হিচাপে কংগ্ৰেছে 12টা সমষ্টিতেই বিধানসভা পৰিষদত তেওঁলোকে দিছিল কিন্তু মই ভাবোঁ যে BJP দলে সেই ভুলটো কৰিব বিচৰা নাই কাৰণ যোৱা বিধানসভা নিৰ্বাচনত BJP দলে BPFৰ লগত আৰু AGPৰ লগত আৰু আন আন জাতীয় দল সংগঠনৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ পিছতো তেওঁলোকে বিজয়ী পোৱা নাছিলে কিন্তু BJP ভাবিছে যে মিত্ৰ দলৰ চৰকাৰ থাকিলে কিছু ক্ষেত্ৰত কাম কৰাত অসুবিধা হয় গতিকে BJP দলৰ এটা টাৰ্গেট হ'ল যে BTC নিৰ্বাচনৰ জৰিয়তে যে আগন্তুক বিধানসভা নিৰ্বাচনত কমেও 5-6টা বিধানসভা পৰিষদ তেওঁলোকে লাভ কৰিব পাৰিব নেকি এইটো হ'ল মই ভাবোঁ তেওঁলোকৰ এটা মিছন আৰু মই ভাবোঁ সেই ধৰণে কাম কৰি আছে আৰু স্বাভাৱিকতে সেই সুযোগটো তেওঁলোকে লৈছে যিহেতু কি UPPL আহিল UPPL নিজাকে এটা ৰাষ্ট্ৰীয় দল গঠন হ'ল আৰু সেই দলটোৰ জৰিয়তে প্ৰাক্তন আপচুৰ সভাপতি প্ৰমোদ বড়ো জড়িত হৈ পৰিল NDP সকলৰ বেছি সংখ্যক তেওঁলোকৰ লগত আহিল গতিকে এই সুযোগটো BJP দলে লৈছে আৰু সেই অঞ্চলত থকা যোৱা প্ৰায় 4টা দশক ধৰি সেই অঞ্চলৰ মানুহৰ যিটো ভোটদানৰ যিটো অধিকাৰ ক'ব গ'লে নাছিলে কিন্তু এতিয়া সেই অঞ্চলৰ যিটো ধৰ্মনিৰপেক্ষ যিসকল ব্যক্তি আছে তেওঁলোকে ভাবিছে যে আমি BJP দলক আঁকোৱালি ল'ম BJP দলৰ জৰিয়তে আমি এই অঞ্চলত আমাৰ যিটো গণতান্ত্ৰিক যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিম আৰু পৰিৱৰ্তনৰ যিটো হাৱা এইটোত আমি অংশগ্ৰহণ কৰিম গতিকে মই ভাবোঁ যে BJP তাত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ভোট বিভাজন কৰি তাত মানে UPPLক সমৰ্থন কৰিব এইটো কিন্তু এটা কথা ঠিক যে আজি BJP দলৰ আগ্ৰাসনে বা BDCত আজি মুখ্যমন্ত্ৰী তৰুণ গগৈ কি বুলি দুখিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা আৰু BJPৰ সভাপতি ৰঞ্জিত দাস আৰু বিয়াগম যিসকল নেতা তাত গৈছে আৰু শেহতীয়াভাৱে সাংসদ বিশ্বজিৎ ডিমাৰী তেওঁলোকৰ BPFৰ বিধায়ক ইনামুল মুছাহাৰী যেতিয়া যোগদান কৰিলে এইটো কিন্তু BTC অঞ্চলৰ যিটো সমভাৱাপন্ন যিসকল লোক বা ভোটাৰ সেইসকলক কিন্তু কিছু আকৃষ্ট কৰিছে আৰু অলপ নিৰাপদ অনুভৱ কৰিছে যে এই দলটোত যদি আমি জড়িত হৈ থাকোঁ বা এই দলটোৰ যদি চৰকাৰ আহে যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত BJP নেতৃত্বাধীন চৰকাৰ আছে গতিকে এই দলটোৰ নেতৃত্বত বা এই দলটোৰ লগত যদি কোনোবা এটা সমভাৱনা দলৰ যদি চৰকাৰ গঠন হয় তেতিয়া নিৰাপদ অনুভৱ কৰিব তেনেকুৱা ধৰণৰ কৈছে এটা কথা ঠিক যে আজি তাৰিখে এটা কথা ঠিক যে BJPৰ লগত UPPLৰ কোনো মিত্ৰতা নাই না আজি তাৰিখত BJPৰ লগত মিত্ৰতা আছে BPF নাই আজিৰ তাৰিখত ৰাজ্য চৰকাৰটো আজি BPFৰ লগত BJPৰ আছে আজি ভেৰি ইণ্টাৰেষ্টিং আজি BJPৰ এগৰাকী মন্ত্ৰীয়ে আজি BPF দলক যিমান ভেঙুচালি কৰিছে ইয়াৰ পিছত ইমান আত্মসমৰ্পণ থকা মানুহ সন্মান থকা মানুহটো মই ভাবোঁ কেতিয়া চৰকাৰ মই অন্তত নাথাকিলোহেঁতেন গতিকে আজি তেওঁলোকে কৈছে যে কেন্দ্ৰীয় চৰকাৰে বা BJPয়ে ক'লেহে আমি মিত্ৰতা কৰা নাই
সৰ্বানন্দ সোণোৱালৰ লগত কৰা নাই, বিজেপিৰ লগত কৰিছে। ৰঞ্জিত দাসৰ লগত কৰা নাই, কৰিছে অমিত নহয় শ্বাহৰ লগত। আমি জানো যে অমিত শ্বাহে বিজেপি দলৰ লগত কৰিছে, বিজেপি দলৰ লগত সেইটো নহয় ক'ব পাৰে আজি তেওঁলোকে সুবিধাজনক সেই কথাটো ক'ব পাৰে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, কিন্তু বিজেপি দলৰ তেওঁলোকৰ মিত্ৰতা আছে এই কথাটো অপ্ৰিয় সঁচা কথা, দিনৰ পোহৰত স্পষ্ট কথা। আজি হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক, আজি হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী, গতিকে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ সেউজ সংকট নাথাকিলে ইমান মানে কথা ক'ব পাৰিব বুলি মই নাভাবোঁ, আৰু সেই কথাটোক লৈ আজি তেওঁলোকে মই ভাবোঁ যে এতিয়া আচল কথাটো হ'ল যে যো জিতা হুই চিকান্দাৰ, যদিহে এই BTR নিৰ্বাচনত BPF চৰকাৰ গঠন কৰিব পাৰে তেনেহ'লে আজিৰ তাৰিখে আপোনালোকে ভৱিষ্যতবাণী কৰি দিছোঁ যে মন্ত্ৰীসভাত BPF থাকিব, আৰু অহাবাৰ নিৰ্বাচনত BPF আৰু বিজেপিৰ মাজত নিৰ্বাচনী মিত্ৰতা হ'ব, আসন বুজাবুজি হ'ব। যদিহে চৰকাৰ গঠন হয় UPPL তেনেহ'লে BPFৰ সৈতে সম্পৰ্ক চিহ্ন হ'ব, আসন বুজাবুজি হ'ব UPPLৰ সৈতে। গতিকে BTRৰ নিৰ্বাচনত যিটো দলে ভাল ফল দেখুৱাব বা যিটো দলে চৰকাৰ গঠন কৰিব পাৰিব সেইটো দলৰ লগে লগে মিত্ৰতা কৰিব বিজেপিয়ে, আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব নিৰ্বাচনৰ সময়ত এইবোৰ চলেই। ল'ম এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। BTR নিৰ্বাচনৰ ওপৰত আমি কথা পাতি আছোঁ। ষ্টুডিঅ'ত আমাৰ লগত আছে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰা বিশ্বজিৎ ৰয়, আৰু আমাৰ লগত আছে UPPLৰ প্ৰতিনিধি কামাল আজাদ। কিন্তু মই অনুপম চক্ৰৱৰ্তীৰ ওচৰত যাব বিচাৰিম। অনুপম চক্ৰৱৰ্তী উপস্থিত আছে কোকৰাঝাৰত। অনুপম চক্ৰৱৰ্তী, তেওঁলোকৰ মতামত কি শেহতীয়া গতিবিধি, বিশেষকৈ হিমন্ত বিশ্বৰ আগমনৰ পিছত কোকৰাঝাৰ জিলাখনত কি পৰিৱেশৰ সৃষ্টি হৈছে, কোকৰাঝাৰ চিৰাং আদি অঞ্চলত BPFৰ স্থিতি কি, তেওঁলোকে কি কয়, আৰু কাৰ স্থিতি কোন কেনেধৰণে আগবাঢ়ি আছে বুলি তেওঁলোকে ভাবে? অনুপম। নিশ্চয় অতনুভাৱে আমাৰ খুব চমুকে সাধাৰণ জনতা উপস্থিত আছে, তেওঁলোকৰ পৰা মই জানি ল'ব বিচাৰিছোঁ চমুকে কেনেধৰণে কোকৰাঝাৰত কি দেখিছে? হিমন্ত বিশ্ব শৰ্মা আহিল, কোনোবা আহিল, কেনেধৰণে কোকৰাঝাৰৰ গোটেই ৰাজনীতিটো কেনেকুৱা ধৰণে যোৱা? চাওক, এইবুলি চাব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যদি আৰু বহুত আপোনালোকে ভেটাৰান লিডাৰ, বিজেপিৰ ভেটাৰান লিডাৰ আহে কোকৰাঝাৰৰ নিৰ্বাচন প্ৰচাৰ কৰাৰ কাৰণে, সেইখিনি প্ৰভাৱ টোটেলি নপৰাৰ কাৰণ এটাই, এইবাৰ নিৰ্বাচনটো হ'ব BTR চুক্তিৰ ওপৰত। কাৰণ BTR চুক্তিখনত 73% নন বড়ো মানুহসকলক যিবিলাক অধিকাৰৰ পৰা বঞ্চিত কৰিছে, সেই BTR চুক্তিৰ এগেইনষ্টত মানুহে ভোটদান কৰিব। আৰু মই ভাবোঁ যে এইবাৰ যিটো নিৰ্বাচন আছে নন বড়ো মানুহসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এখন নিৰ্বাচন, অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই কাৰণে কৈছোঁ যে আমি BTR চুক্তিখন সাল সলনি কৰাৰ বহুত এটা ডাঙৰ প্ৰয়োজন আছে। অনুপম, যিটো হাগ্ৰামা মহিলাৰ অনুপম শান্তিৰ বতাবৰণ। অনুপম, মই গৈ আছোঁ এইমতে এটা ব্ৰেকিং নিউজ এটা দিছোঁ। এইমতে খবৰ এটা আহিছে যে ৰৌতাত GSPৰ প্ৰাৰ্থী বিজু শংকৰ ৰাভাৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰৌতাত অনাবড়োসকলৰ অন্যতম প্ৰাৰ্থী আছিল বিজু শংকৰ ৰাভা, তেওঁৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা এটা সংঘটিত হৈছে। এই মুহূৰ্তত হৈছে ডিটেইলছ খবৰ অহা নাই। দিব্যৰ তাত বোধহয় ডিটেইলছ খবৰ থাকিব পাৰে। মই দিব্যৰ ওচৰত পোনে পোনে যাব বিচাৰিছোঁ। দিব্য, আপোনাৰ তাত এই বিষয়ে খবৰ কিবা আছে নেকি? ৰৌতাত কেনেকৈ বিজু শংকৰ ৰাভাৰ ওপৰত গুলীচালনা কৰা হৈছে বুলি খবৰ আহিছে, কিমান সত্য? হয়, কিছু সময় পূৰ্বে আমাৰ তাত এটা খবৰ আছে যে ৰৌতাৰ যিগৰাকী প্ৰাৰ্থী বিজু শংকৰ ৰাভা, তেওঁৰ সৈতে দুজন লোক আছিলে, আৰু গাড়ীখন লৈ অহা অৱস্থাতেই এটা অঞ্চলত তেওঁৰ গাড়ীখনৰ ওপৰত পুলিচ খবৰ আহিছে। কিন্তু আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ, আৰক্ষীয়ে কিন্তু বৰ্তমান সময়তো এই যি ঘটনা সংঘটিত হৈছে তাৰে ওপৰত কিন্তু কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই। তেওঁলোকে সত্যতা নিৰূপণ কৰিহে সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিম বুলি কৈছে। কিন্তু যদি দেখা যায় যোৱাকালিৰ দিনটোতো কিন্তু ওদালগুৰি আৰু কলাইগাঁও যি ৰোড আছে সেই ৰোডতো কিন্তু যি GSPৰ প্ৰাৰ্থী আছিলে সেই GSPৰ প্ৰাৰ্থীৰ গাড়ীত আক্ৰমণ হৈছিলে। ঠিক আছে, মই মই আপোনাৰ ওচৰত যাম। মই আপোনাৰ ওচৰত যাম। মই দিব্যৰ ওচৰত যাম। মই পোনে পোনে এবাৰ অনুপম চক্ৰৱৰ্তীৰ ওচৰত যাব বিচাৰিছোঁ। হয়, অনুপম চক্ৰৱৰ্তী, আপুনি কণ্টিনিউ কৰিব পাৰে। নিশ্চয় নিশ্চয় মই দ্বিতীয়বাৰ জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ইছ্যু আপোনালোকে বিচাৰে এইবাৰ নিৰ্বাচনত, যি ধৰণৰ হাহাকাৰ পৰিস্থিতি? হয়, চাওক, যোৱাবেলি যি চৰকাৰে ইয়াত শাসন কৰিছিল BPF চৰকাৰে, তেওঁ নেতৃত্বাধীন চৰকাৰৰ তত্বাৱধানত
মই এইটো স্বীকাৰ কৰোঁ যে BPF বহুত ডেভেলপমেণ্ট কৰিছে। আজি কোকৰাঝাৰত ইউনিভাৰ্চিটি এখন তৈরি কৰিছে। আজি যিখন বিমানবন্দৰ ইমান দিনৰ পৰা বন্ধ হৈ আছিল সেইখন তেওঁলোকে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। কিন্তু তাৰ বাহিৰেও আজিও BTADত এনেকুৱা বহুতকেইটা সমষ্টি আছে যিবিলাক সমষ্টি অতি পিছুৱাই আছে। তাতে খোৱা পানী, স্বাস্থ্য ব্যৱস্থা বহুত এনেকুৱা সমস্যা। ইভেন কি আমি আজি আমাৰ কোকৰাঝাৰত যি দুটা চিভিল হস্পিটেল আছে তাতেও বহুত উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। লগতে আমাৰ গোসাইগাঁৱত যিখিনি চিকিৎসা সার্ভিস সিভিল আছে পাব লাগে। তো মানুহে অতি ইয়াতে চিকিৎসাৰ ক্ষেত্ৰত হওক, ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত হওক বা অন্যান্য আৰু বহু সমস্যা যথেষ্ট আছে। আপুনি না মই কৈ আছোঁ যে এতিয়া আমাৰ এটাই শান্তি বিচাৰিম আৰু শান্তিটো এতিয়া পাইছে 2003 পৰা 2003 আগৰ পৰা আৰু আপুনি 2003 ফালৰ পৰা BTC হোৱাৰ পিছত যে ইমান শান্তি পাইছে মানুহ এতিয়া আগত কাৰিগাঁও যোৱাৰ আগত মানুহ চিন্তা কৰিব আছিল ঘৰৰ পৰা কামত গ'লে মানুহটো বেক কৰিব নোৱাৰে এইটো চিন্তা কৰি আছিল। এতিয়া মানুহ ভালকে আহি আছে, ভালকে কৰি আছে। এতিয়া আমি শান্তি বিচাৰি আছোঁ, কোনো বেলেগ মই চিন্তা কৰা নাই। আমাৰ ৰাইজে শান্তিটো চিন্তা কৰি আছে। শান্তি থাকিলে আমি বাচি থাকিম, জয় থাকিম। এইটোত মই এটা কথা ক'ব বিচাৰোঁ, নিশ্চয় শান্তি বিচাৰোঁ আমি। কিন্তু শান্তি কেতিয়াৰ পৰা আহিল? যেতিয়া অসমত BJP চৰকাৰ বা কেন্দ্ৰত BJP চৰকাৰ আহিল তাৰ পিছতে আমি ক'ব পাৰোঁ শান্তি আমাৰ কাৰণে BTADত আমি পাবলগীয়া হৈছোঁ। বা আমি আজি কচুগাঁওলৈকে বা কাৰিগাঁওলৈকে বা ক'ত বা পেপচুতলৈকে আমি দিনত ৰাতিত যি সময়ত আমি বিচাৰোঁ যাবলৈ পাইছোঁ। তো আমি এটাই কথা বিচাৰোঁ, আজি যেনেকুৱা এটা পৰিৱৰ্তনৰ ঢেউ আহিছে তো মই BTADত এটাই বস্তু আজি যেনেকৈ BJPৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ প্ৰচাৰ অব্যাহত ৰাখিছে তো ইয়াত আমি এটা ভাবোঁ যে পৰিৱৰ্তন কিবা এটা আহিব বুলি ৰাইজে বিচাৰি আছে। কিন্তু এইটো ৰাইজে বিবেচনা কৰিব। আমি সাধাৰণ ছ'চিয়েল ৱৰ্কাৰ হিচাপত এইটোৱে ক'ব পাৰিব যে আগৰ দিনত যি হৈছে ভাল হৈছে, আমি আৰু ইয়াতকৈ ভাল বিচাৰোঁ। তো BTCক আমাৰ এটা উন্নত মান মানে ইয়াত যিবিলাক পিছপৰা সমষ্টি আছে সেইবিলাকক খোৱা পানী, স্বাস্থ্য আৰু ইভেন কি ট্ৰান্সপৰ্টেশ্যনৰ যিটো সমস্যা জৰাজীৰ্ণ যিটো গোটেই দিন মানুহে ভুগি আছে এই সমস্যাৰ পৰা যাতে আমি অতনকালে আগন্তুক দিনত যিটো নতুন চৰকাৰ আহিব, যি BPF হওক BJP হওক আমি তাৰ পৰা এটা মানে কিবা এটা ভাল সঁহাৰি পাম আৰু তেওঁলোকে ইয়াতকৈ উন্নত মানৰ কাম কৰিব বুলি আমি আশাবাদী। ধন্যবাদ অনুপম চক্ৰৱৰ্তী, আপোনাক বহুত বহুত ধন্যবাদ এই মানুহখিনিক লৈ আপুনি কথা পতাৰ বাবে। মই আমাৰ লগত দুজনটো UPPLৰ প্ৰতিনিধি আছে। মই সুধিব বিচাৰিছোঁ, হয় মানুহে কৈছে যে যোৱা আগ্ৰামা মহিলাৰ কাৰ্যকালত জনতাই শান্তিত আছিল, অনাবৰ লোকসকল শান্তিত আছিল, বৰ লোকসকল শান্তিত আছিল। এতিয়া আকৌ আপোনালোকৰ UPPLৰ দল যদি ক্ষমতালৈ আহে আকৌ পৰিৱেশ পৰিস্থিতি সলনি হ'ব বুলি বহুতে শংকাবোধ কৰিছে। কি কয় আপোনালোকে? নাই, এইটোতো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। কাৰণ BPF দলত হয় শান্তি আহিছিল, কিন্তু ইমানো নহয়। ভালেকেইটা ঘটনা BPF চৰকাৰৰ পিছত তাৰ পিছতো ভালেকেইটা ঘটনা ঘটিছে। এতিয়া যিটো শান্তি এতিয়াহে স্থায়ী শান্তি আহিব BTR চুক্তিৰ পিছত, যেতিয়া NDFBৰ চিজফায়াৰ গ্ৰুপখিনি আপোনাৰ চুক্তিত স্বাক্ষৰ কৰিলে। গতিকে এতিয়া যিটো শান্তি আহিব এই শান্তিটো চিৰস্থায়ী শান্তি। আৰু বাকী এজন বক্তাই যিটো 7.2ৰ কথা কৈছে বা 7 যিটো দফাৰ কথা কৈছে, এই 7 দফাটোক লৈ পেলাই GSP দল আৰু BPF দল, যি দলৰ আচলতে কোনো ধৰণৰ অধিকাৰে নাই এইটোৰ ওপৰত মাত মাতিবৰ কাৰণে, 7 দফাটো সম্পূৰ্ণৰূপে BTRৰ বাহিৰৰ অঞ্চলৰ কাৰণে তাতে স্পষ্টভাৱে লিখা আছে। আৰু তাৰে ইমপ্লিমেণ্টিং এজেঞ্চিও তাতে BTC চৰকাৰ নহয়, অসম চৰকাৰ হয় আৰু সংৰক্ষণৰ কথাহে কোৱা হৈছে। কিন্তু এওঁলোকে কথাটো পাক লগাই কি এভিকশ্যন কৰা হ'ব বুলি কৈ ফেলে ৰাইজক তাতে ভয় দেখুৱাই ফেলে ইয়াতে এটা বিভাজনৰ ৰাজনীতি কৰিব খুজিছে। UPPL দলৰ ফালৰ পৰা এইটো স্পষ্ট কথা, আমি বিভাজনৰ ৰাজনীতিক আমি কৰিব খোজা নাই। আমি যিটো পৰিৱৰ্তনৰ যিটো ৰাজনীতি আহিছে, যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে যিটো লুটি পুটি খালে BTC অঞ্চলক, আপুনি যদি চাই ৰিচেণ্টলি আপোনাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এফিডেভিটখন ৰাজহুৱা হৈছে। তাতে যদি আপুনি চাই তেওঁৰ বেংক একাউণ্টে 50খন আছে আৰু লগতে 56টা ভেহিকল তেওঁৰ নামত ৰেজিষ্টাৰ আছে, তেওঁ আৰু তেওঁৰ পৰিবাৰৰ নামত। আৰু লগতে আপোনাৰ 53 কোকৰাঝাৰ অঞ্চলত আপোনাৰ 53টা আপোনাৰ প্লট আছে, ভূমিৰ প্লট লৈছে। আৰু লগতে এতিয়ালৈকে 28টামান তেওঁৰ বেংক লোন আছে। গোটেইখিনি সম্পত্তি যদি একত্ৰিত কৰা হয় আপুনি দেখা পাব যে তেওঁৰ 8,359.87 লাখ টকা, অলপ চলপ টকা নহয়, 8,300 লাখ টকা, ইমান টকাৰ তেওঁ সম্পত্তি গঢ়িছে। আৰু ইণ্টাৰেষ্টিংলি তেওঁ যিখিনি ইনহেৰিটেড প্ৰপাৰ্টি 2003 যেতিয়া তেওঁ ইনহেৰিটেড প্ৰপাৰ্টি দেখুৱাইছিল, তেওঁৰ ইনহেৰিটেড প্ৰপাৰ্টি মানে উত্তৰাধিকাৰী সূত্ৰে তেওঁ প্ৰপাৰ্টি তেওঁৰ 0 আছিল। তাৰমানে যোৱা 17 বছৰতে তেওঁ ইমান টকা ইনকাম কৰিলে। তো এই ইনকাম টকাটো সম্পূৰ্ণৰূপে
আয় বহিৰ্ভূত সম্পত্তি হয় আৰু ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু তেওঁ কেনেকে ইমান টকা সম্পত্তি কৰিলে আৰু এটোতো নমিনেশনত দিয়া আহে আৰু কিছুমান এনেকুৱা সম্পত্তি আছে যিবিলাক হয়তো চকুত পৰাই নাই তো এই সমস্ত বস্তুৰ ওপৰত তদন্ত হ'ব লাগে আৰু হাগ্ৰামা মহিলাৰীয়ে যে যোৱা 17 বছৰ লুটিপুটি খালে ৰাইজ অতিষ্ঠ হৈছে তেওঁক ৰাইজে বিচাৰা নাই আজি উদালগুৰিত আপুনি যাওক মোৰ গৃহ জিলা উদালগুৰিত যদি আপুনি চাই মোৰ সমষ্টি ভেৰগাঁৱত আজি বিপিএফ দল নাইকিয়া হৈ গৈছে সম্পূৰ্ণৰূপে নাইকিয়া উদালগুৰি 10টা সমষ্টিতে বিপিএফ দল আজি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে খালিংদুৱাৰে হওক হে খৈৰাবাৰীয়ে হওক আৰু হে ৰৌতাই হওক বা হে ভৈৰৱকুণ্ডই হওক তেনেকুৱা এটা পৰিস্থিতিত মই কেতিয়াও নাভাবো যে বিপিএফ দলে ইয়াতে ভাল পাৰফৰমেন্স দেখাব দেখা গৈছে তাতে অভিযোগ আহিছে হয় হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ অভিযোগ আহিছে এই দুৰ্নীতি নিৰ্বাচনৰ ইস্যু হ'ব পাৰে নেকি দুৰ্নীতিৰ বাবে হাগ্ৰামা মহিলাই পৰাভূত হ'ব পাৰে নেকি না এইটোতো স্বাভাৱিক কথা আজি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা জনসাধাৰণে বা ভোটদাতা ৰাইজে সমন্বয়ন বিকাশ বিচাৰে কিন্তু শাসনাধীষ্ঠ দলটোই যেতিয়া সেই কথাবিলাক বা সেই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা নকৰি যেতিয়া ব্যক্তিগত লাভালাভৰ কাৰণে গোটেই দলটোক পৰিচালনা কৰে বা নিজৰ কৰ্মীসকলৰ স্বাৰ্থতহে কাম কৰে ৰাইজৰ সমবিকাশ সময় উন্নয়নৰ কথা দূৰত থাকে তেতিয়াহ'লে স্বাভাৱিকতে মানুহ পৰিৱৰ্তন বিচাৰে আৰু এইবাৰ বিটিচি ৰাইজে মই দেখিছোঁ সেই অঞ্চলৰ বাসিন্দা হিচাপে স্বাভাৱিকতে সেই অঞ্চলৰ মানুহ পৰিৱৰ্তনৰ মানে অগ্ৰাধিকাৰ দিছে আৰু সেই পৰিৱৰ্তনত এইবাৰ হাগ্ৰামা নেতৃত্বাধীন বিপিএফ চৰকাৰ ক্ষমতাচ্যুত হ'ব এই কথাটো স্পষ্ট কথা কিন্তু মূল কথা হ'ল যে আজি হাগ্ৰামাৰ বিৰুদ্ধে যিবিলাক দুৰ্নীতিৰ অভিযোগ কৰিছে এটা ইণ্টাৰেষ্টিং কথা যে আজি ইউপিপিএলে কৈছে আজি নিৰ্বাচন আৰু মাজৰ দুদিন আছে কিন্তু আজি তেওঁলোকে পিআইএল কৰিছিল ইমান দিন তেওঁলোকে কিয় আছিল সেই কথাটো কিন্তু মোৰ অলপ প্ৰশ্ন জাগিছে তেওঁলোকে এই কথাখিনি তেওঁলোকে নিৰ্বাচনৰ মানে প্ৰাকমুহূৰ্ত নকৰি আজি এমাহ দুমাহ যোৱা 6 মাহ ধৰি লকডাউন সময়ছোৱাত তেওঁলোকে কৰিবলৈ বা পৰৱৰ্তী সময়ছোৱাত কৰিব কিন্তু তেওঁলোকে নকৰিলে আপোনালোকৰ দলত পৃথিৱীৰাজ কোনোবা আছিল এজন তেওঁতো এই কথাবিলাক লৈ সৰব আছিল কিন্তু পৰৱৰ্তী সময়ছোৱাততো এপিপিএল এৰি পেলাই এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰীয়ে 15 বছৰ শাসন কালত তেওঁ হয় বাই যি ধৰণৰ মানে আঘাত সম্পত্তিৰ তেওঁ গঢ়িলে সেই সম্পৰ্কত যে বিটিচিবাসী ৰাইজে এইবাৰ স্বতঃস্ফূৰ্তভাৱে তেওঁৰ বিপৰীত এটা ৰায় দিব সেই কথাটো কিন্তু স্পষ্ট নিৰ্বাচনত দুৰ্নীতিয়ে কাম দিয়া নাই সেইটো গুৰুত্বপূৰ্ণ বিষয় আমিও দেখিছোঁ আমাৰ চকুৰ আগত অসম মন্ত্ৰীসভাৰ বহু মন্ত্ৰীক দেখিছোঁ আৰম্ভণতে কি আছিল এতিয়া কি হ'ল আমি এই চৰকাৰৰ দিনতো দেখিছোঁ বহু বিধায়কক কি অৱস্থা আছিল এতিয়া তেওঁৰ ঘৰৰ প্ৰপাৰ্টি কিমান ডাঙৰ হৈ গ'ল অথচ জিকে এতিয়া নিৰ্বাচন এনেকুৱা হৈ গ'ল ধন সৰ্বস্ব আপোনাৰ যদি ধন নাই তেনেহ'লে আপুনি জিকিব নোৱাৰে গতিকে দুৰ্নীতি আজিকালি নিৰ্বাচনৰ ইস্যু হয় নে নহয় সেইটো প্ৰশ্নৰ বিষয় ল'ম এটা সৰু বাণিজ্যিক বিৰতি বিটিআৰ কাৰ তাক লৈ ভিন্ন প্ৰশ্ন হৈছে বিশ্বজিৎ ৰায় কোচ ৰাজবংশী নেতা আমাৰ লগত আছে বিশ্বজিৎ ৰায় যে দেখা গৈছিল বিগত নিৰ্বাচনসমূহত যে কোচ ৰাজবংশীসকলৰ এক বৃহৎ সংখ্যক ভোটাৰে সদায় বিপিএফৰ সমৰ্থনত ভোট দি আছিল কিন্তু এইবাৰ তেওঁলোকৰ সন্মুখত আন এক অপশ্যন আহিছে যে তেওঁলোকে বিপিএফৰ লগতে এইবাৰ বিজেপিক সন্মুখত পাইছে যে এনেধৰণৰ খবৰ আহিছে আমি বিজেপিৰ সপক্ষে দিম বুলি একাংশ লোকে ভোট দিবলৈ গৈছে যাব ওলাইছে কি হ'ব পাৰে কোচ ৰাজবংশীৰ ভোট এবাৰ কেনেকৈ ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে নহয় চাওক এইটো কথা অপ্ৰিয় সঁচা কথা বিগত নিৰ্বাচনবিলাকত আচলতে বিজেপি যিহেতু নাছিল আমাৰতো অবৰ বা হীৰাহৰণীয়া অহাৰ পিছতে পট পৰিৱৰ্তন এটা হ'ল কিছুসংখ্যক হীৰাহৰণীয়াৰ লগত থাকিল আৰু সেই সময়ত হীৰাহৰণীয়া ভাৰ্চেছ বিপিএফ আছিলে পিচিডিআৰ যদিও হৈছিল তেওঁলোকে ইমান এক্টিভ হ'ব পৰা নাছিল কিন্তু এইবাৰ যিহেতু এটা অল্টাৰনেটিভ পাইছে আমাৰ বিজেপি দল তাত প্ৰতিনিধিত্ব কৰিছে গতিকে এই সুযোগটো লৈ কিছুসংখ্যক বিজেপিমুখী হৈছে আৰু কিছুসংখ্যক চিৰাচৰিতভাৱে হীৰাহৰণীয়াৰ লগত থাকিব আৰু কিছুসংখ্যক মানে বিপিএফৰ লগত থাকিব ইপিএফলে খুব বেছি কোচ ৰাজবংশী মানুহৰ ভোট নাপাব কিন্তু মই এটা কথা শেষত কৈছোঁ যে আগন্তুক পৰিষদৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ জৰিয়তে যি দলৰ চৰকাৰে নাহক আমি বিডিচিত এটা শান্তি বিচাৰোঁ উন্নয়ন বিচাৰোঁ সম অধিকাৰ এইখিনিয়ে মোৰ বিডিচিবাসী ৰাইজলৈ আহ্বান যিটো এছেছমেণ্ট কৰা হৈছে মানে পিচিডিআৰৰ কথা কৈ পেলাই এইটো তেনেকুৱা নহয় যোৱাবাৰ যেতিয়া পিচিডিআৰে খেলিছিল পিচিডিআৰৰ মাজতে ভোটখিনি ভাগ হৈছিল আচলতে এইবাৰ কিন্তু
সমস্ত একত্ৰিতভাৱে প্ৰত্যেকটা সমষ্টিত একত্ৰিতভাৱে যুঁজ দিয়া হৈছে আৰু UPPL দলত বৰ্তমান বিভিন্ন ভাষা ভাষী জাতি সম্প্ৰদায় জনগোষ্ঠীৰ গতিকে আপোনালোকে আশাবাদী মই সকলোকে ধন্যবাদ সহায় আগবঢ়াইছে গতিকে এইবাৰ সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় ল'ব লগা হৈছে চৰকাৰ গঠন সময় শেষ হৈছে ধন্যবাদ শুভৰাত্ৰি কিছু সময়ৰ পিছত আৰম্ভ হ'ব 24 ঘণ্টা